আমি সদৌ অসম গৰীয়া জাতীয় পৰিষদে যোৱা 5টা বছৰৰ পৰা গৰীয়াসকলৰ জনগোষ্ঠীয় পৰিচয়ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বিভিন্ন আমি কাৰ্যসূচীৰে অসমৰ প্ৰায় 22খন জিলাত আমি সাংগঠনিক কাম কাজ কৰি আহিছোঁ। আৰু যোৱা বিধানসভা ইলেকশ্যনৰ এমাহমান আগৰ পৰা আচলতে আমি কিছু পৰিমাণে নিজকে যিহেতু অৰাজনৈতিক সংগঠন হিচাপে সেই ইলেকশ্যনৰ সময়খিনিত আমি সাংগঠনিক কাম কাজৰ পৰা বিৰত আছিলোঁ আৰু যোৱাকালিৰ পৰা পুনৰ আমি সাংগঠনিক কাম কাজ আমি আৰম্ভ কৰিছোঁ আৰু শিৱসাগৰ জিলাৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। শিৱসাগৰ জিলাত যিহেতু অসমৰ গৰীয়াসকলৰ কথা ক'লেই শিৱসাগৰ, যোৰহাট আদি উজনি অসমৰ এই 2-3খনমান জিলাৰ পৰাই গৰীয়াৰ মূল ঘাটি বুলি ক'ব পাৰি। কিন্তু দুৰ্ভাগ্যজনক কথা যে এই অঞ্চলত যি আমাৰ গৰীয়াসকলৰ যিটো সক্ৰিয় ৰূপ গোটেই অসমক তেওঁলোকে নেতৃত্ব দিয়াৰ যিটো এটা সক্ৰিয় ৰূপ থাকিব লাগিছিল, সেই সময়খিনিতে শিৱসাগৰতে কিছুমান অপশক্তিয়ে বাহৰ লৈ পেলাই গৰীয়াসকলক মানে গোটেই অসমত সমাজ জীৱনত তেওঁলোকৰ কিছুমান ব্যৱহাৰ কথা বতৰাই গোটেই গৰীয়াসকলক লজ্জিত কৰিছে। গতিকে আমাৰ যিসকল ইয়াৰ পুৰণা যিসকল আমাৰ মানে স্থানীয় গৰীয়া মানুহ আছে বা আমাৰ সংগঠনৰ লগত যিসকল বিষয়ববীয়া নিভাঁজ বিষয়ববীয়া যি গ্ৰাছৰুটত কাম কৰি আছে তেখেতসকলক আমি লগ কৰি পেলাই আমাৰ সংগঠনৰ কাম কাজখিনি পুনৰ আগবঢ়াব লাগে। আৰু ভাৰত চৰকাৰৰ অধীনত যি বৰ্তমান অহা বছৰৰ পৰা লোকপিয়ল আৰম্ভ হ'ব, এই লোকপিয়লত যিটো প্ৰথমবাৰৰ বাবে মানে জাতি জনগণনাৰ যিটো প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰিছে, জাতি জনগণনাৰ প্ৰক্ৰিয়াত গৰীয়াৰ নামত যাতে কোনো আপোনাৰ বঙালী ভাষী মুছলমান, হিন্দী ভাষী মুছলমান বা আন ৰাজ্যৰ পৰা আহি অসমত স্থাপি লোৱা যিকোনো ধৰণৰ বিদেশী বা বহিৰাগত মুছলমানৰ সতি সন্তান নিজকে অসমীয়া বুলি অসমীয়া ভাষা কৈ গৰীয়া হিচাপে যাতে পৰিচয় দি পেলাই তেওঁলোকে এই নিজক তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে এটা স্পেচিয়েল মেকানিজম আপোনাৰ তৈয়াৰ কৰি আৰু যিসকল বিষয়ববীয়াক দ্বাৰা তেওঁলোকে জনগণনা কৰাব তেখেতসকলক যাতে ভালদৰে ট্ৰেইন কৰে, যাতে গৰীয়াসকল কোন প্ৰথমতে সেই বিষয়ববীয়াসকলে জানিব লাগিব, নহ'লে তেখেতসকলে কোনোবাই গৰীয়া বুলি পৰিচয় দিলে তেখেতসকলক গৰীয়া বুলি লিখি দিব। এই বিষয়খিনিৰ ওপৰত আমাৰ মানুহখিনিক প্ৰথমতে সজাগ আৰু সচেতন কৰাৰ কাৰণে আমি শিৱসাগৰ জিলাত আমি আমাৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিছোঁ আৰু আমাৰ সাংগঠনিকভাৱেও শিৱসাগৰ জিলাত আমাৰ যিহেতু কাৰ্যকৰী সভাপতি এজন আমি সকলোৱে আমাৰ ইয়াত অনুভৱ কৰি আছোঁ, গতিকে আমাৰ ইয়াৰে শিৱসাগৰ জিলাৰ অধিবক্তা হিচাপে থকা আমাৰ ৰিয়াজুদ্দিন আহমেদক আমি কাৰ্যকৰী সভাপতি হিচাপে দিবলৈ আমি আজি সিদ্ধান্ত লৈছোঁ। আৰু আমি আশা কৰিছোঁ যে শিৱসাগৰৰ পৰা পুনৰ গৰীয়াসকলৰ এই যিখিনি কাম আমাৰ কৰিবলগীয়া আছে, আজি OBC আমাৰ হিয়াৰিং হৈ আছে, 3টা হিয়াৰিং হোৱাৰ পিছত যোৱা চৰকাৰখনে 3টা হিয়াৰিং হ'ল, য'ত আমি গোটেই অসমত কিমান গৰীয়া আছে তাৰ এটা সীমা হিচাপ আমি তেওঁলোকৰ ওচৰত আমি দাখিল কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত সেই হিয়াৰিংটোৰ পিছৰ কামখিনি এতিয়ালৈকে হৈ উঠা নাই আৰু আমি আশা কৰিছোঁ যে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আমাৰ গৰীয়াসকলৰ প্ৰতি তেওঁলোকে যি কামখিনি কৰিবলৈ আগতেও কৈছে বা কিছু পৰিমাণে আন চৰকাৰ তুলনাত কৰিছেও, গতিকে আমাৰ কাম কাজখিনি খৰতকীয়া কৰি আমাৰ গৰীয়াসকলৰ অস্তিত্ব সংকটত আমি যি পৰিছোঁ তাৰ পৰা আমাক যাতে তেওঁলোকে উদ্ধাৰ কৰিব বুলি আমি আশা কৰোঁ। খিলঞ্জীয়া গৰীয়া জনগোষ্ঠীৰ মানুহৰ লগত জড়িত সদৌ অসম গৰীয়া পৰিষদৰ ৰাজ্যিক সভাপতি আজি আমাৰ লগত আছে আৰু আজি জিলা কাৰ্যকৰী সভাপতি হিচাপে মোক সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি হিচাপে মোক দায়িত্ব দিছে। আৰু এতিয়া আমাৰ এই বিষয়ত একমাত্ৰ কথাটো হ'ল যে গৰীয়া জনগোষ্ঠীৰ যিটো লোকপিয়লৰ কাম, যিটো জাতীয় জনগণনাৰ কাম এটা গভৰ্ণমেণ্টে ইতিমধ্যে আমি কৰিব বুলি গম পাই আছোঁ। আৰু সেই বিষয়ত প্ৰকৃত অৰ্থত কোনখিনি গৰীয়া মানুহ হয়, শিৱসাগৰৰ পৰা আদি কৰি অসমৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা মানুহ আৰু ইয়াৰ শিৱসাগৰৰ প্ৰকৃত বিশুদ্ধ থলুৱা থলগিৰি গৰীয়া মানুহজনেহে গম পাব যে ইয়াত প্ৰকৃততে কোনখিনি গৰীয়া মানুহ হয়। গতিকে যেতিয়াই জনগণনাৰ কাম আৰম্ভ হ'ব এই মানুহখিনিহে আইডেণ্টিফাই কৰিব পাৰিব। ইয়াতে বহুত বসতি স্থাপন কৰি থকা পূৰ্ববংগীয় মূলৰে হওক বা যিখিনিক মিয়া মানুহ বুলি কোৱা হয়, তেখেতসকলেও মিয়া বুলি স্বীকাৰ কৰে নিজকে, এই মানুহখিনিৰ লগত থলুৱা মানুহখিনি যে পৃথক আছে যদিও একে ধৰ্মাৱলম্বী হয়। গতিকে আমাৰ এতিয়া আজি দায়িত্বভাৰ লোৱাৰ লগতে মোৰ এটাই মুখ্য কাম হৈ গ'ল, কেনেকৈ লোকপিয়লৰ যেতিয়াই জাতীয় জনগণনা হ'ব তেতিয়াই আমাৰ প্ৰকৃত শুদ্ধ মানুহখিনিহে যাতে অন্তৰ্ভুক্ত হয়। কোনো ক্ষেত্ৰতে পূৰ্ববংগীয় মানুহ বা মিয়া মানুহ বা বেলেগ কোনোবা মানুহ আহি পেলাই আমাৰ ইয়াত অন্তৰ্ভুক্ত হ'ব নোৱাৰে। সেইটোৱে আজি আমি শিৱসাগৰৰ পৰা মেছেজ দিছোঁ আৰু আমি আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত আমাক যথেষ্ট সহায় সহযোগ কৰিব আৰু উচিত পদক্ষেপে আমাক আগুৱাই যোৱাত সহায় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221